শুভ দুপৰীয়া এভৰিৱান। আৰু এয়া দেখিছেনে ইমান বেছি গৰম পৰিছে, কিন্তু গৰমত এই ক'লা কাপোৰযোৰ পিন্ধিনো মই ক'ত যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে গৰমৰ তাপত, গৰমৰ উৎপাতত মানে শান্তি পোৱা নাই। এইকেইদিন আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাবচোন। এতিয়া যাবলৈ ওলাইছোঁ, মই কৈ দিছোঁ আইতাহঁতৰ ঘৰলৈ। আইতাহঁতৰ ঘৰত এজোপা লেচু আছে আৰু লেচু খাবলৈ আমাক মাতি আছে, জানেনে আইতাই। আৰু ভাবিলোঁ যাওঁচোন, গৰমে গৰমৰ কাম কৰিব, ৰ'দে ৰ'দৰ কাম কৰিব, আমিও আমাৰ কাম কৰোঁ। আৰু আমাৰ মহিলাসকলৰ পাকঘৰত সোমাই কেনেকুৱা লাগিছে সেইটো ক'ব, আৰু লগতে ঘৰ সাৰি কেনেকুৱা লাগিছে এই গৰমৰ দিনকেইটা। এয়া পিছে আমি ওলাই আহিলোঁ, আমি গেছ কোম্পানী পাইছোঁহি। আৰু ইমান বেছি ৰ'দ, ইমান বেছি গৰম, গাড়ীখনত আহোঁতে ইমানেই বেছি ভাল লাগিছে যে এচিৰ ভিতৰত সোমায়েই থাকিম তেনেকুৱাই লাগি গৈছে। আৰু আহি পালোঁহি আইতাহঁতৰ ঘৰত। দেখিছেনে ৰ'দটো দেখিছে নহয় আপোনালোকে। আৰু এতিয়া আমি লেচুজোপাৰ তলত বহিছোঁ। ইয়াত অকণমান ভাল ঠাণ্ডা বতাহ এটা মাৰি আছে বাৰু। লেচু বান্দৰে আৰু কেৰ্কেটুৱাই খাই খতম কৰি দিছে, কিন্তু লেচুজোপা খাব হোৱা নাই আচলতে, হ'বহে আৰু লাহেকৈ। টেঙা লেচুকে খালোঁ আমি। খাই বৈ আহিলোঁ মাৰ্কেটলৈ, অলপমান কিবাকিবি বজাৰ কৰিলোঁ। এয়া দেখিছেনে এপ্লিক লৈছোঁ, এটা নতুন কাম হাতত লৈছোঁ। ভাবিলোঁ আপোনালোকক দেখাম, পাছত দেখাম কামটো কৰিলে। আৰু বজাৰৰ পৰা আহি মই ভাবিলোঁ মোৰ মিনি গোলাপজোপা ফুলিছে, খুব ধুনীয়াকৈ ফুলিছে, কেইবাথোকা ফুলিছে। সৰু টাব এটাত দি থৈছিলোঁ, ইমান ধুনীয়াকৈ যে ফুলিছে, সেয়াই আপোনালোকক ভিডিঅ' অকণমান কৰিলোঁ। আজি আচলতে আমি দুপৰীয়া সময়খিনি আইতাৰ ঘৰতে পাৰ কৰি এতিয়া পিছবেলা ঘৰ পালোঁহি। আৰু এয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাকী ভিডিঅ' চাই থাকিব আপোনালোকে।